মই তোমাক কৈছিলোৱেচোন পল যে তোমাৰ লগত মোৰ ভৱিষ্যত নাই। তুমি মোৰ পিছে পিছে ইয়াতো কিয় পাইছাহি? যোৱা, মামা মামী আৰু অনন্ত দাই দেখিলে কথাবোৰ বহুত বেয়া হ'ব। তোমাৰ মোৰ সেইখিনিলৈকেহে আছিল। তুমি গুচি যোৱা ইয়াৰ পৰা। তুমি তোমাৰ চহৰলৈ যোৱাগৈ। মই তোমাক এৰি থৈ চহৰলৈ গুচি যাব নোৱাৰো পাপৰি। সেয়া কেনেকৈ পাৰিম বাৰু কোৱা? তুমি এই বিয়াৰ বাবে মান্তি নহবা। তুমি এই বিয়া কেঞ্চেল কৰি দিয়া। মামা মামীয়ে সৰুৰ পৰা মোক ডাঙৰ কৰিছে। মা দেউতাৰ অবিহনে মামা মামীয়ে মোক চাইছে, মোক এটা জীৱন দিছে। গতিকে সেই মামা মামীক মই কেনেকৈ দুখ দিওঁ? তুমি জানানে, মোৰ দেউতাইতো মোৰ মুখখনেই চাব নিবিচাৰিলে, কাৰণ মই কন্যা সন্তান। দেউতাই মোৰ মুখ চাব নিবিচাৰিলে। মোৰ জন্মৰ কেইদিনমানৰ পিছতে মাও মৃত্যু হ'ল। মাৰ মৃত্যু হোৱাৰ পিছত মোকতো সেইখন ঘৰত কোনেও নাৰাখিলে, না আইতা না ঘৰখনৰ মোৰ দেউতা বা অন্য কোনোবাই। মামায়ে মোক লৈ আনিলে। মামা বৌ আছিল তেতিয়া, আৰু প্ৰথম অৱস্থাত ঠিকেই আছিল। যেতিয়া বৌৰ মৃত্যু হ'ল, তাৰ পিছৰ পৰা মোৰ জীৱনতো যে সংগ্ৰাম আৰম্ভ হ'ল। মামা মামীয়ে মোক বহুত কটু কথা শুনাই এই ঘৰখনত ৰাখিছে। তথাপিতো কোনোদিন মই অভিযোগো কৰা নাই, কাৰণ মোৰ আপোন বুলিবলৈনো আৰু আছে কোন? মামা মামী আৰু অনন্তৰ দাৰ বাহিৰে অন্য কোনো নাই অ পল। আৰু এতিয়া তেওঁলোকে মোৰ বাবে চহৰীয়া এজন ল'ৰা চাইছে, আৰু সেই ল'ৰাজনলৈ বিয়া নহওঁ বুলি মই ক'ব নোৱাৰোঁ। সেই বুলি কি তুমি মোক এৰি গুচি যাবা? আমাৰ ভালপোৱা ইমানতে শেষ কৰিম? অঁ, তুমি অনন্ত দাৰ লগত গাঁও ফুৰিবলৈ আহিছিলা। তুমি অনন্ত দাৰ বন্ধু, গতিকে তুমি অনন্ত দাৰ বন্ধু হৈয়ে থাকা। মোৰ ভালপোৱা, মোৰ লগত মন মিলা, এই কথাবোৰ পাহৰি যোৱা। পাহৰিব কৈ দিলে পাহৰিব পৰা নাযায় পাপৰি। সেই পলে পাপৰিক ইমান সহজতে পাহৰিব নোৱাৰে। গাঁৱত একেলগে পাৰ কৰা স্মৃতিবোৰ, সেইবোৰ মোৰ মনৰ পৰা কি তুমি আঁতৰাই দিব পাৰিবা? চেষ্টা কৰা পল, চেষ্টা কৰা। নিশ্চয় পাৰিবা তুমি। পল, তুমি এইবোৰ তৰ্ক নকৰিবা, প্লিজ কৈছোঁ মই তোমাক। তুমি আমাৰ সম্পৰ্ক ইমানতে শেষ হ'ব দিয়া। ঐ, মই অনন্তক সকলোবোৰ সঁচা কথা কৈ দিম। অনন্তয়ে বুজিব। মই অনন্তক কৈ দিম যে মই তোমাক ভাল পাওঁ। নকবা। তুমি মোৰ অনন্ত দাক মোৰ বিষয়ে একো ক'ব নোৱাৰা, বৰঞ্চ তোমাৰ মোৰ বিষয়ে এই কথা একো ক'ব নোৱাৰা। কিয়? মই জানো যে অনন্তক ক'লে কথাবোৰ বুজিব। মই অনন্তক কমেই। তোমাক মোৰ শপত, তোমাৰ যদি মোৰ প্ৰতি থকা ভালপোৱাবোৰ সঁচা আছিল, তেন্তে সেই ভালপোৱাৰেই শপত। তুমি আমাৰ কথাবোৰ অনন্ত দাক নকবা। অঁ, মই ঠিকেই বুজিছোঁ। তুমি শপত দি এতিয়া মোক তোমাৰ পৰা আঁতৰ কৰি দিলা। তুমি শপত দি আমাৰ কথাবোৰ ক'বলৈ আমাৰ কথাবোৰ অনন্তক নক'বলৈ বাধ্য কৰালা। তাৰ অৰ্থ এইটোৱেই যে চহৰীয়া ল'ৰাজনক তোমাৰ পচন্দ হৈছে, আৰু সেই ল'ৰাজনৰ লগত বিয়া হোৱাৰ সপোন তুমি দেখি পেলালা। তুমি ঠিকেই বুজিছা। তুমি বুজাবোৰেই শুদ্ধ। সেয়াই আছিল তোমাৰ মোৰ প্ৰতি সঁচা ভালপোৱা? নাছিল। তোমাৰ মোৰ প্ৰতি কোনো দিন সঁচা ভালপোৱা নাছিল। যদি তুমি মোক সঁচা ভাল পালাহেঁতেন, সেইদৰে চহৰীয়া অন্য এজন ল'ৰাক তোমাক বিচাৰি আহোঁতেই তুমি গুচি যোৱাৰ বাবে সাজু নহ'লাহেঁতেন। আৰে তুমি মামা মামীৰ কথা এনেই কৈছা। তোমাৰ মন আছে সেই ল'ৰাজনৰ লগত বিয়া হ'বলৈ। মানিছোঁ কিন্তু তোমাক পাপৰি, মোৰ ভাল পোৱাৰ মূল্য ইমানেই আছিল তোমাৰ ওচৰত। বৰ কষ্ট দিছা তুমি মোক, বহুত কষ্ট দিছা। বুজিলা, জানিলা? এতিয়া যোৱা, সেই গাঁও এৰি চহৰলৈ গুচি যোৱা, আৰু জীৱনত কোনোদিন তুমি মোক তোমাৰ মুখ নেদেখাবা। নেদেখাও, নাচাওঁ মই জীৱনত তোমাৰ মুখ। আহিছোঁ। মই যি ক'লো তাকে তুমি সঁচা বুলি ভাবিলা পল, কিন্তু তুমি নাজানা যে মোক সুস্থ এজন চহৰীয়া ল'ৰালৈ বিয়া দিব ওলোৱা নাই, যে যিজনক দেখিলেই মোৰ পচন্দ হৈ যাব। মোক বিয়া দিব ওলাইছে এজন বলিয়া ল'ৰালৈ। মই এজন বলিয়া ল'ৰাৰ পত্নী হ'ব গৈ আছোঁ। আজি কইনাৰ সাজত সাজিছোঁ। গাঁৱৰ সকলোৱে কৈছে তোক এই ৰঙা সাজযোৰে বৰ ধুনীয়া লাগিছে। কপালৰ ৰঙাখিনি দি দিয়াৰ পিছত আৰু ধুনীয়া লাগিব। কিন্তু তেওঁলোকে কি জানে যে কপালৰ ৰঙাখিনিয়ে মোৰ জীৱনটোৰ ৰঙেই কাঢ়ি নিব। গাৰ ৰঙা সাজযোৰৰ লগত মিলাই কপালৰ ৰঙা ফুট আৰু শিৰতে মোৰ জীৱনলৈ ৰং নহয় অন্ধকাৰ কঢ়িয়াই আনিব।
মোৰ ভয় লাগিছে সেই মানুহজনৰ লগত, এজন বলিহা মানুহৰ লগত একেটা ৰুমতে মই কেনেকৈ থাকিম সেই কথা ভাবি। কিন্তু মই একো প্ৰতিবাদো কৰিব নোৱাৰো। মামা মামীয়ে 10 লাখ টকাৰ বিনিময়ত মোক বলিয়া ল'ৰাটোলৈ বিয়া দিব ওলাইছে। কিন্তু তেওঁলোকে যে 10 লাখ টকা দি মোক তেওঁলোকৰ পুতেকলৈ নিব বিচাৰিছে, তেওঁলোকেচোন সেই 10 লাখতকৈও কম টকাতে নিজৰ পুতেকক সুস্থ কৰি আনিব পাৰিব। এইবোৰ কি হ'ব গৈ আছে মোৰ লগত, মই একো বুজি পোৱা নাই। মা, তোমালৈ মোৰ বৰকৈ মনত পৰিছে অ'। কিয় এবাৰো তোমাৰ লগত থকাৰ সুবিধা মোক নিদিলা মা? দেউতাৰ কথা বাৰু নকওঁ, মই আছো নে নাই তাৰ খবৰ এটাও নলয়। কিন্তু তুমি মোক এৰি এই পৃথিৱীৰ মানুহৰ লগত ইমান কষ্টৰে জীয়াই থাকিবলৈ দি তুমি কিয় গুচি গ'লা মা? তোমাৰ গৰ্ভতেই মই শান্তিত আছিলো মা। তোমাৰ গৰ্ভৰ পৰা এই পৃথিৱীৰ ৰং চাবলৈ যি ওলাই আহিলো, মইচোন মোৰ জীৱনটো ৰঙেৰে সজাবয়ে পৰা নাই মা। আই মিছ ইউ মা। বৰ মনত পৰিছে তোমালৈ আজি মোৰ। আজি তুমি থকা হ'লে মোৰ লগত এনেকুৱা হ'বলৈ নিদিলাহেঁতেন, কেতিয়াও নিদিলাহেঁতেন মা। আৰু পল বহুত ভাল ল'ৰা মা। পলক যদি মই এই কথাবোৰ কৈ দিলোহেঁতেন, সঁচা কথাবোৰ, ফলে মোক লৈ গ'লহেঁতেন, কেতিয়াও মোৰ এনেকুৱা কৰিবলৈ নিদিলেহেঁতেন। কিন্তু মা, মই পলক কৈ মই মামা মামীৰ লগতো অন্যায় কৰিব বিচৰা নাই। কাৰণ তোমালোকৰ অবিহনে, তোমাৰ অবিহনে মোক আশ্ৰয় দিয়া, ঘৰ দিয়া, মোক খাবলৈ দিয়া, মোক ইমান দিনলৈকে জীয়াই থাকিবলৈ সুবিধা দিয়া মানুহটো মামা মামীয়ে। তেওঁলোকে মোৰ বাবে যেতিয়া ইমান কৰিছে, মই তেওঁলোকৰ বাবে কিয় এই ত্যাগ কৰিব নোৱাৰিম মা? মা, মোক সাহস দিবা। তুমি য'তেই আছা তোৰ পৰাই মোক সাহস দিবা মা। তুমি পাপৰি, পল, তুমি ইয়াত যে পাপৰি? পল, তুমি ইয়াত কিয়? তাৰ মানে তুমি মোৰ পিছা কৰি আছিলা। তুমি মোৰ পিছা কৰি কৰি মোৰ শহুৰৰ ঘৰখনো পালাহি। বুজিছো তুমি চহৰীয়া ল'ৰা, এইবোৰত এক্সপাৰ্ট। কাৰোবাৰ ঘৰ কেনেকৈ উলিয়াব লাগে বা চহৰত কাৰ ঘৰত মোৰ বিয়া হৈছে সেই কথা উলিয়াব তুমি পাৰিলা। সেই বুলি মোৰ বৈবাহিক জীৱনত অন্ধকাৰ আনিবলৈ তুমি এই ঘৰত আহিছা। কিয় পল? গুচি যোৱা। তুমি এইখন ঘৰৰ পৰা গুচি যোৱা। তুমি মোৰ সাংসাৰিক জীৱনত অন্ধকাৰ আনিব নোৱাৰা। তুমি মোৰ পিছা কৰি কৰি ইয়াত পাইছাহি। আৰে তুমি যদি মোক সঁচা ভাল পাইছিলা, তেন্তে মোক যাৰে তাৰে লগত সুখত থাকিবলৈ এৰি দিব পাৰিলাহেঁতেন। তুমিও মোক সঁচা ভাল পোৱা নাছিলা ন? হে চুপ থাকা। তুমি কি কৈ আছা এইবোৰ পাপৰি? মোকোতো কিবা এটা ক'বলৈ সুবিধা দিয়া। কি তুমিতো মোক সঁচা ভাল পোৱাই নাছিলা। কিন্তু মই তোমাক সঁচা ভাল পাইছিলো। আৰু মোৰ তোমাৰ প্ৰতি থকা সঁচা ভাল পোৱাখিনিত কলংক সানাৰ চেষ্টা নকৰিবা, বদনাম জাপি নিদিবা। মই কি মিছা কৈছো? তেন্তে তুমি এইখন ঘৰত কিয়? কাৰণ এইখন মোৰ ঘৰ। কি? সেইখন মোৰ ঘৰ। সেইটো বুজি পোৱা নাই তুমি এইখন ঘৰত কিয়? তাৰ মানে মোৰ দাদাৰ বাবে বিচাৰি অনা, টকা দি কিনি অনা গাঁৱৰ ছোৱালীজনী তুমি? পল, পাপৰি, কেনেকৈ এই বিয়াত মান্তি হলা তুমি? তুমি জানানে তুমি যাৰ লৈ বিয়া হ'ম? ৰ'বাচোন, তোমালোকৰতো বিয়াও নহ'লে, তেন্তে তোমাৰ শিৰত সেন্দুৰ কিয়? মই জনামতে দৰা গৈ পদূলি পোৱাটো বাদেই দিয়া, জোৰোণ তাত দিবলৈ যোৱাৰ পিছতে ইয়াত দৰাৰ অৱস্থা বেয়া, মেডিকেলত ভৰ্তি কৰাব লগা হ'ল দাদাক। তেন্তে তুমি শিৰত সেন্দুৰ লৈছা, বিয়া হ'ল কেনেকৈ তোমাৰ? মইতো এই মাত্ৰ দাদাৰ ওচৰৰ পৰা আহিছোঁ, মেডিকেলৰ পৰা। আৰে মই এই বিয়াৰ একেবাৰে পক্ষপাতি নহয়। মই এই বিয়াৰ বাবে মান্তি নাছিলোঁ। মাহঁতে মোক নোকোৱাকৈ ইমানবোৰ কাম কৰিছিল। আৰু কালি যেতিয়া মই সেইবোৰ কথা গম পাইছিলোঁ, মই গুচি গৈছিলোঁ ঘৰৰ পৰা। কিন্তু আজি মোৰ ফ্ৰেণ্ড এজনে ফোন কৰিলে দাদা মেডিকেলত এডমিট হোৱাৰ কথা। মই বাহিৰে দাদাক চালোঁ, দাদা ICUত আছে। আৰু মই ঘৰলৈ আহিছিলোঁ কিবা এটা কামত। তুমি শিৰত সেন্দুৰ লৈ ইয়াত কেনেকৈ আছাহি? দাদা আৰু তোমাৰতো বিয়াই নহ'লে? কিন্তু কি কিন্তু? দাদাৰ লগত তোমাৰ বিয়া নাই হোৱা। তোমাৰ মায়ে মোক শিৰত সেন্দুৰ দিলে আৰু জোৰোণ উভতি আহোঁতেই মোকো লগত লৈ গুচি আহিলে। ক'লে দৰাই নিবহি নালাগে, ময়ে নিওঁ।
আৰু মই আহি ইয়াত পোৱাৰো 2 ঘণ্টা হ'ল। মই ৰৈ আছোঁ, মানুহো নাই কাৰো লগত কথা পাতিবলৈ। সকলো মেডিকেল গৈছে। ঘৰৰ কাম কৰা মানুহ এগৰাকীয়ে চাহ ভাতৰ যোগাৰ কৰিছে, কিন্তু মই ভাত নাই খোৱা, চাহ অকণমান খালোঁ। তুমি জানানে মোৰ দাদা মেণ্টেলি, তুমি নাজানা হয়তো। মই জানো পল, মই জানো যে তোমাৰ দাদা বিক্ৰম মানসিক ৰোগী। মই জানো যে তোমাৰ দাদাৰ বাবে মোক বহুত লাখ টকা দি লৈ আনিছে। কি? সেইবোৰ তুমি কেতিয়া জানিছিলা? আমাৰ ঘৰত অহাৰ পিছত চাগে ন? নাই নহয়, বিয়া সিদ্ধান্ত হোৱাৰ দিনাই জানিছিলোঁ। কি কৈছে এইবোৰ পাপৰি? তাৰ পিছতো তুমি বিয়াৰ বাবে মান্তি হৈছিলা? কিয়? মইতো এইটো কথা ভাবি আচৰিত হৈছিলো। মাহঁতে যেনিবা টকা দিলেই, কোন ছোৱালী এটা পাগলৰ লগত গোটেই জীৱন থাকিবৰ বাবে সাজু হৈছে? আৰে সেই ছোৱালীজনী অন্য কোনো নহয়, মোৰ GF, মোৰ প্ৰেয়সী, মোৰ পাপৰি। তুমি কিয় এই বিয়াৰ বাবে মান্তি হলা? এইবোৰ জানিও তুমি এজন পাগলৰ লগত গোটেই জীৱন থাকিবলৈ, সংসাৰ পাতিবলৈ সাজু কেনেকৈ হ'ব পাৰিলা পাপৰি? কেনেকৈ সাজু নোহোৱাকৈ থাকোঁ বাৰু পল? সেয়া মামা মামী আৰু এয়া মামা মামীয়ে বিচাৰিছিল, আৰু মামা মামীয়ে বিচৰা কামটো মই নকৰাকৈ কেনেকৈ থাকোঁ? কিন্তু অনন্তক যদি তুমি সঁচা কথাবোৰ কৈ দিলাহেঁতেন, তেন্তে এই বিয়াৰ বাবে অনন্ত ৰ'বাচোন, তুমি মামা মামী আৰু বুলি কৈ ৰৈ দিলা। তাৰ মানে অনন্তও জড়িত। সেইবাবে অনন্তই কৈছে সি বিজনেছ এটা আৰম্ভ কৰিব বুলি। তাৰ মানে অনন্তয়ো এই টকা লৈছে, অনন্তও এইবোৰত জড়িত, হয়নে কোৱা? হয়, অনন্ত দায়ো এইবোৰত জড়িত। বৰঞ্চ 10 লাখ টকাৰ 8 লাখকৈ টকা অনন্ত দায়ে লৈছে, বাকী 2 লাখ মামা মামীৰ হাতত। তুমি জানিলে আচৰিত হ'বা বুলিয়েই মই তোমাক এইবোৰ জানিব দিয়া নাছিলোঁ, আৰু তুমি জানিলে বিৰোধিতা কৰিবা বুলি জানিয়েই মই এইবোৰ কৰিব দিয়া নাছিলোঁ। কিন্তু কিয় তুমি নিজৰ জীৱনটো ইমান, মানে তুমি তোমাৰ মামা মামীৰ বাবে আৰু অনন্তৰ বাবে নিজৰ জীৱনটো ত্যাগ দি দিব ওলাইছা? তুমি এবাৰ মোক ক'ব পাৰিলাহেঁতেন। মইতো তোমাক বহুত ভুল বুজি আছিলো। মই মোৰ পাপৰিক ভুল বুজিছিলো যে অন্য ল'ৰা দেখি পাপৰিয়ে মোক পাহৰি গ'ল। কিন্তু পাপৰিয়ে যে ইমান ডাঙৰ ত্যাগ কৰিব ওলাইছে, সেইটোচোন মই জনাই নাছিলো। আই এম চৰি, প্লিজ ফৰগিভ মি পাপৰি, প্লিজ ফৰগিভ মি। তুমি মোক কিয় ক্ষমা বিচাৰিছা? ইয়াত তোমাৰ কোনো ভুল নাই। পাৰা যদি মোক ক্ষমা কৰি দিয়া যে মই তোমাক কথাবোৰ ক'ব নোৱাৰিলোঁ। তুমি কেনেকৈ ক'বা? তুমিতো মহান হৈ তেওঁলোকৰ বাবে ত্যাগ কৰিব ওলাইছিলা। কিন্তু ভগৱান তোমাৰ লগত আছে। ভগৱানে তোমাৰ নিচিনা সহজ সৰল পবিত্ৰ মনৰ এজনী ছোৱালীক সিমান অন্ধকাৰৰ এটা জীৱন দিব কেতিয়াও নোৱাৰে। তুমি মোৰ দাদাৰ লগত বিয়া হোৱা হলেও দাদাই কোনোদিন তোমাক নাচালেহেঁতেনো। দাদা কোনোদিন সুখী হ'ব নোৱাৰেও তোমাৰ লগত, আৰু মাহঁতে ভবাৰ দৰে তোমাক বিয়া পাতি দাদা ভাল হৈ নগ'লহেঁতেন। দাদা এজনী ছোৱালী বহুত বেছি ভাল পাইছিল, তাইৰ লগত বিয়া হোৱাৰ সপোন দেখিছিল। কিন্তু তাইৰ লগত বিয়া সিদ্ধান্ত হোৱাৰ পিছতেই তাই এটা এক্সিডেণ্টত মৃত্যু হ'ল। তেতিয়াৰ পৰাই দাদা মানসিকভাৱে একেবাৰে ভাগি পৰিল। দাদা মানসিক ৰোগী হৈ গ'ল, কেৱল মোৰ বিয়াই কৰি থাকে। আৰু তাকে শুনি ওচৰৰ মানুহ, ছ'চাইটিৰ মানুহকে আদি কৰি যিমান আমাৰ ৰিলেটিভছ আছে, সকলোৱে দাদাক এজনী ছোৱালীৰ লগত বিয়া পাতি দিব কৈছে, দাদা ভাল হ'ব বুলি। দাদাকতো বহুত নি চিকিৎসা কৰাইছোঁ, অসমৰ বাহিৰত নি চিকিৎসা কৰাইছোঁ, কিন্তু দাদা ভাল হোৱা নাই। মাহঁতৰ এইটোৱেই লাষ্টত বিশ্বাস হ'ল যে যদি এজনী ছোৱালী বিয়া পাতি দিব পৰা যায়, তেন্তে দাদা ঠিক হৈ যাব। কিন্তু দাদাৰ বাবে এনেকুৱা এজনী ছোৱালী ক'ত পাব সুস্থ? সেয়ে টকাৰ কথা ক'লে, আৰু সেই ছোৱালীজনী তুমি হলাগৈ। কিন্তু চিন্তা নকৰিবা, মই সেয়া বিৰোধিতা আগতেও কৰিছিলোঁ, আৰু এতিয়াও ভগৱানে সেয়াই বিৰোধিতা কৰিলে। চোৱা, দাদাই দৰা সাজিকৈ তোমাক আনিবও নোৱাৰিলে। দাদাৰ নামৰ শিৰত সেন্দুৰ দাদাই অঁকা নাই, মায়ে আঁকিছে। মাৰ প্ৰথম পুতেকলৈ নহ'লেও দ্বিতীয় পুতেকলৈ তুমি ৰৈ যাবা। তুমি এইবোৰ কি কৈছা পল? পাগলামিবোৰ নকৰিবা, মই তোমাৰ বৌ। কোনো ফালৰ পৰা তুমি মোৰ বৌ নহয়। প্ৰথম কথা, তোমাৰ আৰু দাদাৰ বিয়াই নহ'লে। দ্বিতীয় কথা, মোৰ দাদা জীৱন মৃত্যুৰ লগত যুঁজি আছে। ডক্টৰে কৈছে দাদা আৰু নাবাচিব। কি? আৰু তোমাক এইখন ঘৰলৈ আনিলে যেতিয়া,
মই তোমাক এইখন ঘৰত আলহী আথানি হ'বলৈ নিদিওঁ। মই তোমাক প্ৰতিশ্ৰুতি দিছোঁ যে তোমাৰ লগত প্ৰতি খোজতে মই আছোঁ। এতিয়া ৰেষ্ট লোৱা, মই পুনৰ মেডিকেল যাওঁ। ভগৱানে পলক পাপৰিৰ বাবে আৰু পাপৰিক পলৰ বাবেই এই পৃথিৱীলৈ পঠাইছিল। তোমাৰ বিশ্বাস হ'লনে যে তুমি মই একেলগে থাকিবৰ বাবেহে এই পৃথিৱীলৈ আহিছোঁ? হ'ল পল, তোমাৰ মোৰ ভালপোৱাবোৰ তুমি মই সফল হ'লোঁ। কিন্তু এইটো নহয় যে তোমাৰ দাদাৰ মৃত্যুত মই সুখী হৈছোঁ। দাদাৰ মৃত্যুৱেও মোক বহুত কষ্ট দিলে। তেওঁ সঁচা প্ৰেমৰ বাবেই শেষত মৃত্যু হ'ল। তেওঁ সঁচা প্ৰেমক পাহৰি সৈন্যক আঁকোৱালি ল'ব নালাগে বাবেই ভগৱানে তেওঁক মোৰ লগত বিয়া হোৱাৰ আগতেই লৈ গুচি গ'ল। ঠিকেই কৈছা। দাদাৰ লগত কৰা চুপতি ধেমালিবোৰ এতিয়াও মনত পৰে। সি সুস্থ হৈ থাকোঁতে বহুত ভাল মানুহ আছিল। প্ৰেমে মানুহক শেষ কৰি দিয়ে, প্ৰেমে মানুহক প্ৰেৰণা দিয়ে আগুৱাই যাবলৈ। সঁচা কৈছোঁ দেই, মানুহৰ জীৱনত প্ৰেম যিমানেই প্ৰয়োজন সিমানে অপ্ৰয়োজনীয়। মানে দাদাটো প্ৰেমৰ বাবেই শেষ হৈ গ'ল চোৱা গোটেই জীৱন। দাদাই সঁচা ভাল পাইছিল বাবে সেই সঁচা ভালপোৱাজনৰ লগতেই নিজৰ জীৱনো সঁপি দিলে। ঠিকেই কৈছা পাপৰি। এতিয়া তুমি মই আমি হোৱাৰো 2 বছৰ পাৰ হৈ গ'ল। মাহঁতেও কথাটো বৰ সহজকৈ মানি ল'লে সেইদিনাই। হয়, সেই 10 লাখ টকাটো এনেই গ'ল মাহঁতৰ। কিন্তু সেই 10 লাখ টকাৰ লোৱা মানুহবোৰৰ লগত গোটেই জীৱন তুমি সম্পৰ্ক ৰাখিব নোৱাৰাৰ বাবে মই তোমাক প্ৰতিশ্ৰুতি লৈছিলোঁ। তুমি সেই প্ৰতিশ্ৰুতি মোক দিও থৈছা। মামা মামীয়ে মোৰ বাবে যিমানখিনি কৰিছিল সেই 10 লাখ টকাই তাৰ ঋণ পৰিশোধ। কাৰণ মই সেই মানুহৰ ওচৰলৈ পুনৰ যাব নোৱাৰোঁ যি টকাৰ বাবে মোৰ জীৱনটো অন্ধকাৰলৈ ঠেলি দিছিল। ঠিকেই কৈছা। তুমি মোৰ লগত সদায় সুখত থাকিব লাগিব পাপৰি। পল পাপৰিৰ হৈ পাপৰি পলৰ হৈ জীয়াম। আমি দুয়ো একেলগে জীয়াম। হয় পল।